আমি একো নকৰো আমি জুবিনদাৰ কাৰণে আৰু নালাগো জুবিনদাৰ কাৰণে মানুহ ইমান বেয়া অৱস্থা হৈছে আজি মাক বিলাকে কান্দি কান্দি অৱস্থা শেষ আমি নালাগো জুবিনদাৰ নিজে ভগৱান ভাবিছো গৰিমা বৌয়ে যেতিয়া তদন্ত বিচৰা নাই আমি নিবিচাৰো আৰু গৰিমা বৌকো কৈছো গৰিমা বৌ আমি জুবিনদাৰ ভাল পাওঁ কাৰণে কৰিছিলো আৰু নকৰো আপোনালোকে নিবিচাৰে আমি নকৰো কিন্তু এনেকুৱা নকৰিব অজয় ফুকন কাৰোবাৰ হাজবেণ্ড হয় কাৰোবাৰ ভায়েক হয় কাৰোবাৰ ল'ৰা হয় প্লিজ তাৰ লগত এনেকুৱাখন কৰি নাথাকিব আমি মৰি যাম আমি সুইচাইড কৰিবলৈ বাধ্য হ'ম এতিয়া এনেকে থাকিলে আমি পাগল হৈ গৈছো কালিৰ পৰা লাগে অজয় ফুকনক ঘূৰাই দিলে অলপ ন্যায় নালাগে একো নালাগে জুবিনদাৰ ন্যায় আমাক নালাগে জুবিনদাৰ ন্যায় আমি নিবিচাৰো জুবিনদাৰ ন্যায়ৰ কাৰণে গৰিমা বৌ আছে আমাক ন্যায় নালাগে আমাক অজয় ফুকনক লাগে জুবিনদাৰ ভগৱান যদি সঁচাকে ভগৱানে জুবিনদাৰ ঘূৰাই দিয়ক আমি এতিয়া এই ৰাস্তাৰ মাজত আছো অজয় ফুকনক বেল দিলে কোৰ্টৰ পৰা বেল দিয়াৰ পিছত আমি গাড়ীলৈ আনিব ওলাইছো পিয়াৰ দিছে বেল দিছে আমি গাড়ীলৈ আনিব ওলাইছো ইমানকে পুলিচ আহি আমাক গোটেই নখ চক ভাঙি মেলি ধৰি লৈ গৈছে এতিয়া ক'ত নিছে আৰু এতিয়া নিউজত দিছে যে আৰক্ষীক মাৰিছে সি একো মায়াবিনী গানটো গাই আমি ওলাই আহি আছিলো মানটো গাই জাষ্ট ওলাই আহিছো পুলিচে এনেকে ধৰিছে মিডিয়া বিলাক আছে যদি সিহঁতি দেখাই সঁচা কথা গোটেই মিডিয়া কেমেৰা কৰি আছে এতিয়া লৈ গৈ ক'ত ৰাখিছে কি কৰিছে আমি নেজানো এনেকুৱা চৰকাৰ প্লিজ হিমন্ত বিশ্ব শৰ্মাক ৰিকুৱেষ্ট কৰিছো এনেকে প্লিজ জনতাক শাস্তি নিদিব আমিয়ে আপোনাক দিছো ইয়াতে কৰিবলৈ আপুনি আকৌ এইবিলাক কৰিলে আমাৰ লগত আমি কি কৰিম কওকচোন আমি কি কৰিম এই ৰাতিখন মানুহৰ লগত কিয় কৰিছে ইমান অজয় ফুকনে কৈ দিছে চবৰে আগত কৈছে যে একো নকৰে এতিয়া প্ৰচেছন নকৰে কাৰণ গম পাই গৈছে কোনো মানে এইবিলাকত কোনো লাভ নাই বাইক দিয়া নাই এতিয়া অজয় ফুকনক ওলাই আনাৰ লগালগ পুলিচে ধৰি আমাক মাৰি আমাৰ চেণ্ডেল নাই চেণ্ডেল চিঙি মেলি নখ ভাঙি এতিয়া ক'ত লৈ গৈছে এতিয়া কি কৰিছে আমি নাজানো প্লিজ ৰাইজ মই ৰিকুৱেষ্ট কৰিছো আপোনালোকক যদি অকণমান জুবিনদাক ভাল পায় আজি জুবিনদাৰ কাৰণে অজয় ফুকন এনেকুৱা পৰিস্থিতিৰ হৈছে আমি এনেকে পৰিস্থিতিত মৰি আছো যদি ভাল পায় প্লিজ সকলোৱে যাতে হিমন্ত বিশ্ব শৰ্মাক ৰিকুৱেষ্ট কৰে যে কালি এই দুদিন ধৰি আমি নাখাই নব এনেকে মৰি আছো যাতে মানুহটো ঠিকে থাকিব পাৰে বেল পাব পাৰে আজি কিবাকে লাগি মেলি বেলটো দিয়ালে তাৰপিছত লগালগ তেওঁ গাড়ীত ঘূৰাই যেনেকে উঠাইছে তেওঁক মাৰি কিনে গাড়ীত উঠুৱাইছে আৰু এতিয়া নিউজত দি আছে যে অজয় ফুকনে মাৰিছে অজয় ফুকনে কাকো চুবই পৰা নাই অজয় ফুকনক 100জন মান আৰক্ষীয়ে হাতীয়ে ভৰি উল্টাই মেলি গাড়ীৰ ভিতৰত বহুৱাই কৈ আছে চিঞৰি আছে মই একো কৰা নাই মোক নিনিব এইবিলাক কৰি কিনে কি পাইছে বিশ্ব আমাৰ CM ছাৰে মই গম নাপাওঁ প্লিজ CM ছাৰক ৰিকুৱেষ্ট কৰিছো প্লিজ জনতাক কৈছো যে CM ছাৰক ৰিকুৱেষ্ট কৰক আমি একো নকৰো আমি জুবিনদাৰ কাৰণে আৰু নালাগো জুবিনদাৰ কাৰণে মানুহ ইমান বেয়া অৱস্থা হৈছে আজি মাক বিলাকে কান্দি কান্দি অৱস্থা শেষ আমি নালাগো জুবিনদাৰ নিজে ভগৱান ভাবিছো গৰিমা বৌয়ে যেতিয়া তদন্ত বিচৰা নাই আমি নিবিচাৰো আৰু গৰিমা বৌকো কৈছো গৰিমা বৌ আমি জুবিনদাৰ ভাল পাওঁ কাৰণে কৰিছিলো আৰু নকৰো আপোনালোকে নিবিচাৰে আমি নকৰো কিন্তু এনেকুৱা নকৰিব অজয় ফুকন কাৰোবাৰ হাজবেণ্ড হয় কাৰোবাৰ ভায়েক হয় কাৰোবাৰ ল'ৰা হয় প্লিজ তাৰ লগত এনেকুৱাখন কৰি নাথাকিব আমি মৰি যাম আমি সুইচাইড কৰিবলৈ বাধ্য হ'ম এতিয়া এনেকে থাকিলে আমি পাগল হৈ গৈছো কালিৰ পৰা লাগে অজয় ফুকনক ঘূৰাই দিলে অলপ ন্যায় নালাগে একো নালাগে জুবিনদাৰ ন্যায় আমাক নালাগে জুবিনদাৰ ন্যায় আমি নিবিচাৰো জুবিনদাৰ ন্যায়ৰ কাৰণে গৰিমা বৌ আছে আমাক ন্যায় নালাগে আমাক অজয় ফুকনক লাগে জুবিনদাৰ ভগৱান যদি সঁচাকে ভগৱানে জুবিনদাৰ ঘূৰাই দিয়ক প্লিজ অজয় ফুকনক ঘূৰাই দিয়ক CM ছাৰক প্লিজ চবে ৰিকুৱেষ্ট কৰক এনেকে আমাক আমি এই ছোৱালীবোৰ ৰাস্তাৰ মাজত এই ৰাতিখন ৰাস্তাৰ মাজত আমি পাগলৰ দৰে কান্দি আছো আমাক প্লিজ ঘূৰাই দিয়ক আমাক কাৰো নালাগে কাৰণ অজয় ফুকন নহ'লে মইতো থাকিব নোৱাৰো তাৰ মাক বাপেক থাকিব নোৱাৰে তাৰ ভায়েক থাকিব নোৱাৰে ভনীয়েক থাকিব নোৱাৰে প্লিজ এনেকুৱা নকৰিব প্লিজ চৰকাৰক অনুৰোধ জনাইছো প্লিজ আমি অজয় ফুকনৰ লগত বহুত মানুহ জড়িত এনেকে জীয়াই দুখ পায় অজয় ফুকনৰ লগত এজন মানুহ নহয় নালাগে প্লিজ আমাক অজয় ফুকনক ঘূৰাই দিয়ক ৰাইজক
আৰু মই ৰাইজক অনুৰোধ কৰিছো কোনো যাতে অজয় ফুকনক জেল নকৰে অজয় ফুকন গল অজয় ফুকনে পইচা খাই পলালে নেকি এইবিলাক নালাগে অজয় ফুকনে কাৰো পইচা খাব জনে জুবিন গাৰ্গ অভিনয় অজয় ফুকন হয় জুবিন গাৰ্গ অভিনয় অজয় ফুকন হয় অজয় ফুকনৰ নিজৰ এটা অস্তিত্ব আছে অজয় ফুকনে কাৰো পইচা খাব নালাগে কাৰো কোনো দল সংগঠনত সোমাব নালাগে আমি মই পত্নী হিচাপে চুক্তি দিছো হিমন্ত বিশ্ব শৰ্মা অজয় ফুকনে আকৌ আৰু একো নকৰে আমি একো কৰিবলৈ নিদিওঁ মই লগা হলে ঘৰত তাক বন্দী কৰি থৈ দিম প্লিজ তাক ওলাই দিয়ক প্লিজ হিমন্ত বিশ্ব শৰ্মাক ৰিকুৱেষ্ট কৰিছো প্লিজ এই ৰাইজে প্লিজ হিমন্ত বিশ্ব শৰ্মাক ৰিকুৱেষ্ট কৰক এনেকুৱা নকৰিব আমি পাগল হৈ যাম এতিয়া আজি আপোনালোকে কাক ধৰিব লাগিছিলে আৰু কাক ধৰি এনেকে কষ্ট কৰিছে নালাগে এইবিলাক আমাক একো নালাগে আমি নালাগে একো নালাগে হিমন্ত কথা নাই আমাক অজয় ঘূৰাই লাগে অজয় ঘূৰাই দিয়ক প্লিজ অজয় ঘূৰাই দিয়ক কি কৰিছে কিয় কৰিছে এইবোৰ বুজি পোৱা নাই এটলিষ্ট আমাক বুজাইও দিয়ক এনেকে মানুহ যে কালিৰ পৰা আমি কোনো শুব পৰা নাই থানাই দৌৰি আছো এই গড়চুক থানা এই আজাৰা থানা এই মেডিকেল কৰিম বুলি নি কিনে এই মেডিকেল কৰিম বুলি নি কিনে ক'বাত যাই কিনে ঘূৰাই আছে 1-1.5 ঘণ্টা ধৰি আমি মানুহবোৰ পাগলৰ দৰে ইফালে সিফালে ঘূৰি আছো গাড়ী ঘূৰাই আমি পাগল হৈ গৈছো নাখাই নবৈ আমাৰ শক্তি নাই গাত অকমানো শক্তি নাই কাৰো প্লিজ আপোনালোকে হেতুটো কৰক প্লিজ ৰাইজ জনাইছো কিবা যদি অজয় ফুকনৰ কিবা পায় প্লিজ আমাক জনাব প্লিজ ক'ব আৰু হিমন্ত বিশ্ব শৰ্মাক প্লিজ ৰিকুৱেষ্ট কৰিব চবে যাতে অজয় ফুকনক এনেকুৱা শাস্তি নিদিয়ে অজয় ফুকনে জুবিন গাৰ্গ ভাল পাই কাৰণে আজি ইমানখিনি কৰিছিলে আৰু নকৰে জুবিন দাক অজয় ফুকনে আৰু ভাল পাব নালাগে মই কৈছো মই প্ৰতিশ্ৰুতি দিছো বিশ্ব শৰ্মাক যে অজয় ফুকনে আৰু কেতিয়াও নাযায় কোনো প্ৰতিষ্ঠানতে নাযায় কোনো প্ৰতিবাদত নাযায় প্লিজ এৰি দিয়ক